আমাৰ কিছু নেতাসকলৰ ভুল আছে, আমাৰ কিছু দলৰ মানুহৰ ভুল আছে। কংগ্ৰেছে পৰাজিত কৰে, এই কথাটো নাইকিয়া কৰিব লাগিব যে আমি যে এটা দল, এটা বৃহত্তৰ পৰিয়াল, এটা সদস্য, আমি কেতিয়াবা সেইখিনি কথা পাহৰি যাওঁ। আমি নিজৰ মাজত যেতিয়া আমি প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰোঁ যে কোনজন মানুহ কাৰ লগত আছে, কাক নিমন্ত্ৰণ জনালে, কাক নিমন্ত্ৰণ জনোৱা নাই, কাৰ ছবি বেনাৰত আছে, কাৰ ছবি পোষ্টাৰত নাই, যেতিয়া এনেদৰে আমি যেতিয়া কামবোৰ কৰিবলৈ আৰম্ভ কৰোঁ তেতিয়া আমি নিজকে দুৰ্বল কৰিবলৈ কাম কৰিছোঁ। আৰু সেইকাৰণে আমি প্ৰথমে বহুতে যে কয় যে কংগ্ৰেছে পৰাজিত কৰে, এই কথাটো নাইকিয়া কৰিব লাগিব। আমি সকলোৱে প্ৰথমে একগোট হ'ব লাগিব। আজি আমি বাৰম্বাৰ আমি কৈ থাকো যে আমাৰ AIUDF দল আমাৰ মাইনৰিটি ভোটৰ বিভাজন কৰিবলৈ বিচাৰিছে, বিভাজন তেওঁলোকক কৰি আছে, কিন্তু কেতিয়াবা আমি নিজে নিজৰ মাজত কাজিয়া কৰি আমি নিজকে বিভাজিত কৰি আছো, আমি নিজে নিজকে দুৰ্বল কৰি আছো। এইকাৰণে প্ৰথমে নিজৰ কথা আমাৰ লগত পাহৰিব লাগিব। আজিৰ তাৰিখত দেশৰ ভিতৰত এটা ডাঙৰ বিপদ, সংবিধানৰ লগত এটা ডাঙৰ বিপদ, ল'ৰা ছোৱালীৰ ভৱিষ্যত এটা ডাঙৰ বিপদ, প্ৰত্যেক সমাজৰ বৰ্গৰ নিৰাপত্তা এটা ডাঙৰ বিপদ। এনেকুৱা সময়ত যদি আমি নিজৰ মাজতে কাৰ্য কৰি থাকো, নিজৰ মাজতে আমি ৰাজনৈতিকভাৱে বিভাজিত হৈ থাকো, তেতিয়া আমি যিদৰে ৰাইজক সেৱা কৰিব লাগে, যিদৰে দলটোক শক্তিশালী কৰিব লাগে, আমি সেইখিনি কাম কৰিব নোৱাৰো। আৰু সেইকাৰণে আজি মই নিজকে কৈছো যে মোৰ লগত কোন ভাল, মোৰ লগত কোন বেয়া, এইখিনি কথা পাহৰিব লাগিব। মোৰ নিজৰ কথা চিন্তা কৰাটো পাহৰিব লাগিব, মোৰ নিজৰ দলৰ কাৰণে চিন্তা কৰিব লাগিব, নিজৰ দেশৰ কাৰণে চিন্তা কৰিব লাগিব। আৰু এনেদৰে কাম আমাৰ দলৰ প্ৰত্যেক নেতৃবৃন্দসকলে কৰিব লাগিব। আমাৰ নিজৰ মাজত যে ভিতৰীয়া যিখিনি আমাৰ সংঘাত আছে বা ভুল বুজাবুজি আছে, এই ভুল বুজাবুজিটো দূৰ কৰিব লাগিব। এতিয়া সময় নাই, এতিয়া নিৰ্বাচন সমাগত, দেশ আমাৰ চাই আছে, দেশৰ গোটেই আস্থা আমালোকৰ ওপৰত। আজিৰ সময়ত আমি নিজৰ মাজত আমি কোন কাৰ লগত আছে আমি চালে নহ'ব। আমি সকলোৱে একগোট হৈ যিদৰে ৰাহুল ডাঙৰীয়াই কষ্ট কৰি, ত্যাগ কৰি, বলিদান কৰি এখন যাত্ৰা ঐতিহাসিক যাত্ৰা অতিক্ৰম কৰিলে, পুনৰবাৰ দলৰ আৰু দেশৰ কাৰণে আৰু এটা দীঘলীয়া যাত্ৰাৰ কাৰণে ত্যাগ আৰু বলিদান কৰিবলৈ সাজু হৈ আছে, একেৰাহে আমি নিজৰ কথাবোৰ আমি পাহৰি আমি দলৰ দেশক সেৱা কৰিব লাগিব, দলৰ দেশক সেৱা কৰিব লাগিব। আৰু এই ক্ষেত্ৰত আমাৰ নেতাসকলৰ ভুল আছে। আমি এটা ঘৰুৱা মঞ্চত গোট হৈছে এইখিনি কথা কৈছো। আমাৰ কিছু নেতাসকলৰ ভুল আছে, আমাৰ কিছু দলৰ মানুহৰ ভুল আছে। মই কি পাইছো, মই কি পোৱা নাই, মই দলৰ লগত ইমান বছৰ আছিলো, দলৰ আমাক একো দিয়া নাই। সঁচাকৈ ক'বলৈ গ'লে এই সময়ত যদি আমি নিজৰ লৈ আমি চিন্তা কৰিব গৈ থাকো, তেতিয়া আমি বিজেপিৰ লগত আমি যুঁজিব নোৱাৰিম। আমি যদি বিজেপি দলৰ লগত যুঁজিবলৈ বিচাৰো, তেতিয়া এইখিনি কথা পাহৰিব লাগিব। আৰু যেতিয়া মই ভাবো, যেতিয়া কংগ্ৰেছ দলৰ প্ৰত্যেক নেতাসকলে একগোট হ'ব, মই ভাবো যেতিয়া কংগ্ৰেছ দলৰ প্ৰত্যেক কৰ্মীখিনি একগোট হ'ব, তেতিয়া আমাক বিজেপি RSS পৰাজিত কৰিবলৈ বেছি সময় নালাগে। অসমৰ ভিতৰত আমাৰ চৰকাৰ কৰিবলৈ বেছি সময় নালাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।